মৰমৰ ছাত্ৰ ছাত্ৰীসকল মৰম ল'বা আজি তোমালোকৰ বাবে মই শংকৰদেৱ শিশু নিকেতনৰ তৃতীয় মানৰ 10 নম্বৰ অধ্যায় গণিতৰ জোখমাপ ইয়াৰ দ্বিতীয় ভিডিঅ'টো লৈ আহিছোঁ। আকৌ কৈছোঁ, আজিৰ মোৰ ভিডিঅ'টো হৈছে তৃতীয় মানৰ গণিত বিষয়ৰ জোখমাপ নামৰ 10 নম্বৰ অধ্যায়টোৰ আমি বাকী থকা অংশটো কৰিবলৈ লৈছোঁ। আশা কৰোঁ তাই মন দি শুনিবা। এইখিনি খুবেই উজু কথাখিনি, অকণমান মন দিলেই তোমালোকে পাৰিবা। কাৰণ কি হৈছে, জোখমাপ পাঠটো দুটা ভিডিঅ' কৰিলেও মানে সৰু হয় পিছৰ ভিডিঅ'টো, আৰু এটা ভিডিঅ'ত কৰিলেও তোমালোকে বুজি নাপাবা বুলিয়ে মই দ্বিতীয়টো ভিডিঅ' কৰিবলগীয়া হ'ল। যি কি নহওক, আমি ইতিমধ্যে আলোচনা কৰিছিলোঁ যে জোখমাপ কেনেকৈ দিশ জোখা হয়। দিশ জুকিবলৈ আমি কি কৰোঁ, স্কেল ব্যৱহাৰ কৰোঁ। চেণ্টিমিটাৰ, মিটাৰ, মিলিমিটাৰ এনেকুৱা ধৰণৰ একক আমি ব্যৱহাৰ কৰোঁ, নহয় জানো? তাৰপিছত এই স্কেলৰ উপৰিও এনেকুৱা এডাল টেপ থাকে, ইঞ্চ টেপ, দৰ্জীবিলাকৰ ওচৰত থাকে কাপোৰ চিলোৱা। আকৌ পকা মিস্ত্ৰীৰ ওচৰতো পাবা, কাঠৰ মিস্ত্ৰীৰ ওচৰতো পাবা এনেকুৱা ধৰণৰ টেপডাল। আৰু আমাৰ ঘৰবিলাকতো আমি কিছুমান সময়ত দৰকাৰ কাৰণে ৰাখোঁ এই টেপডাল। এইডাল স্কেলতকৈ বেছি সুবিধা কি, এই স্কেলত চিধা চিধি বস্তুটোহে আমি এই স্কেলডাল পোন, গতিকে আমি চিধা চিধি বস্তুটোহে জোখ ল'ব পাৰোঁ। কিন্তু এই ফিটাডাল হ'লে আমি গোল বস্তু এটাৰ জোখো ল'ব পাৰোঁ, সেই কথাটো। আৰু এটা কথা মই কৈছিলোঁ যে আগৰ দিনত এই স্কেল বা এই টেপবোৰ নাছিল, এই ৰছীবিলাক নথকাৰ কাৰণে মানুহে কি কৰিছিলে, এনেদৰে হাতৰ সহায়ত জোখ লৈছিলে। এহাত, এবেগেট এনেধৰণে এআঙুল, 4 আঙুল এনেধৰণে হিচাপ কৰি পেলাই তেওঁলোকে জোখ লৈছিল। গ্ৰাম্যাঞ্চলৰ বৃদ্ধ লোকসকলে এতিয়াও তেনেদৰে কথা কয় যে 4 ইঞ্চি চুটি কৰি দিবা, এনেকৈ কয়। 4 আঙুল চুটি কৰি দিবা, 4 ইঞ্চি বুলি নকয় তেওঁলোকে। তাৰপিছত আমি ইয়াত কিহৰ দৈৰ্ঘ্য কেনেদৰে জুখিম সেই বিষয়ে আলোচনা কৰিছিলোঁ। তাৰপিছত আমি কৰিছিলোঁ বস্তুৰ ওজনৰ ওপৰত আলোচনা কৰিছিলোঁ। ওজন জুখিবলৈ, বস্তু এটাৰ ওজন জুখিবলৈ আমি কি কৰোঁ, কিলোগ্ৰাম ব্যৱহাৰ কৰোঁ। ঠিক তেনেদৰে মিলিগ্ৰাম ব্যৱহাৰ কৰোঁ। গ্ৰাম হ'ল একক ওজন জোখাৰ। গতিকে বস্তুৰ ওজন অনুসৰি আমি কি কৰোঁ, এইদৰে কিছুমান ডগাৰ পাল্লাৰ সহায়ত আমি বস্তু জুখিব পাৰোঁ। কিন্তু এই ডগা পাল্লাৰ ব্যৱহাৰ আজিকালি প্ৰায় সীমিত হৈ আহিছে। তাৰ বদলি আজিকালি এনেকুৱা ডগা পাল্লাৰ বদলি এনেকুৱা ডিজিটেল ডগা পাল্লা হৈছে। বস্তু এটা দি দিয়াৰ লগে লগে ইয়াত এই সেউজীয়া অংশটোত ওলাই পৰে সি কিমান গ্ৰাম বা কিমান কেজি আছে, কিলোগ্ৰাম আছে। গতিকে ইয়াত আৰু এটা কথা আলোচনা কৰিছোঁ, সৰু বস্তু আমি কিহেৰে জুখিম, কি এককেৰে জুখিম, ডাঙৰ বস্তু আমি কি এককেৰে জুখিম, এইবিলাক আমাৰ আলোচনা হৈছিল। তোমালোকে যেতিয়া ওপৰলৈ গৈ থাকিবা, ক্ৰমান্বয়ে ক্লাছবোৰ তোমালোকৰ ওপৰলৈ গৈ থাকিব, সিমানে তোমালোকৰ ওজনৰ জোখৰো বেলেগ বেলেগ একক তোমালোকে দেখিবলৈ বা শুনিবলৈ পাবা। গতিকে যি কি নহওক, এতিয়া আজি আমি আলোচনা কৰিম জুলীয়া বস্তুৰ জোখ। এই জুলীয়া বস্তুৰ জোখনো কিদৰে লোৱা হয়। জুলীয়া বস্তু মানে হৈছে পানী, গাখীৰ, মিঠাতেল, এইবিলাক বস্তু হৈছে পনীয়া বস্তু, নহয় জানো? জুলীয়া বস্তু, পনীয়া বা জুলীয়া বুলি কওঁ আমি। এতিয়া তোমালোকে পনীয়া বা জুলীয়া বস্তুবিলাক আমি যি এককত জোখোঁ সেয়া হৈছে লিটাৰ। এতিয়া মোৰ হাতত মই দুটা বটল তোমালোকক দেখুৱাম। এটা বটল হৈছে এইটো বটল, চোৱা, এইটো এটা বটল, এইটো আধা লিটাৰৰ বটল। আকৌ এইটো এটা বটল, এইবিলাক স্কুল কলেজৰ ল'ৰা ছোৱালীয়ে নিয়া পানীৰ বটল। এইবিলাক 1 লিটাৰ থাকে, 1 লিটাৰ, কিছুমানত 1.5 লিটাৰ এনেকৈ থাকে দেই। আৰু কিন্তু এইটোত আধা লিটাৰ থাকে। আকৌ কিছুমান আছে
250 মিলিলিটাৰ থাকে। তাৰমানে এনেকুৱা সৰু বটলো পায়, তোমালোকে নিশ্চয় পাৰ্টি চাৰ্টিত কেতিয়াবা দেখিছা সৰু সৰু বটল পায় এনেকুৱা। সেই সৰু বটলবিলাক কি হয় 250 ml হয়, মিলিলিটাৰৰ হয়। কিন্তু তেনেদৰে বিভিন্ন জোখৰ বস্তুৰ কাৰণে, বিভিন্ন জোখৰ পনীয়া বস্তুৰ কাৰণে বিভিন্ন জোখ থাকে। গতিকে বস্তুটো যিমানে পৰিমাণটো যিমানে কম হয় সিমানে মিলিলিটাৰ ব্যৱহাৰ কৰা হয়। তাৰপিছত লিটাৰ ব্যৱহাৰ কৰে, ডাঙৰ হ'লে লিটাৰ ব্যৱহাৰ কৰে। সাধাৰণতে আমি মিঠা আজিকালি কিছুমান বস্তু আকৌ বটলত নাপায়, পলিথিনৰ পেকেটতো পায়, যেনেকুৱা মিঠাতেলৰ আজিকালি পাউচত পায় নহয় জানো। ঠিক তেনেদৰে মিঠাতেল, ৰিফাইন অইল, এনেকুৱা ধৰণৰ বস্তুবিলাক, আকৌ হেণ্ড ৱাছ, হাত ধোৱা যিটো হেণ্ড ৱাছ, সেইবিলাক মানে কি হয় আজিকালি ডিছপ'জেবল পেকেটতো পোৱা যায়। মানে বস্তুখিনি উলিয়াই আমি পেকেটটো পেলাই দিব পৰা এনেকুৱা পেকেটতো পোৱা যায়। গতিকে যি কি নহওক, এতিয়া জুলীয়া বস্তুৰ জোখ ল'বলৈ আমি একক ব্যৱহাৰ কৰোঁ। কি আমাৰ একক হৈছে লিটাৰ, আমাৰ একক হৈছে লিটাৰ ব্যৱহাৰ কৰোঁ। পনীয়া বস্তু বা জুলীয়া বস্তুৰ একক, চৰি দেই, এইটো দীঘৰিকাৰ হ'ব লাগে, জুলীয়া বস্তুৰ একক। এতিয়া যদি জুলীয়া বস্তুৰ একক জুখিবলৈ আমি সাধাৰণতে লিটাৰ ব্যৱহাৰ কৰোঁ। পৰিমাণটো কম হ'লে মিলিলিটাৰ ব্যৱহাৰ কৰিম। এতিয়া 1 লিটাৰতনো কিমান মিলিলিটাৰ থাকে? 1 লিটাৰত 1000 মিলিলিটাৰ থাকে। 1 লিটাৰত কিমান থাকিব? 1000 মিলিলিটাৰ। এতিয়া যেনেকৈ আমি পাইছিলোঁ যে 1000 গ্ৰামে 1 কিলোগ্ৰাম, 1000 গ্ৰামে 1 কিলোগ্ৰাম, ঠিক তেনেদৰে আমি কি পাইছিলোঁ, এনেধৰণে আমি কিলোগ্ৰাম গ্ৰামত ক্ষেত্ৰতো পাইছিলোঁ। এতিয়া আমি আকৌ লিটাৰলৈ আহিলোঁ। লিটাৰটো আমি 1 লিটাৰ সমান 1000 মিলিলিটাৰ, মনত থাকিবনে? এতিয়া ইয়াত কিছুমান কাম দিছে চোৱা, কোনটোত বেছি পানী ধৰে অনুমান কৰা। ইয়াত কেইটামান কলহ দিয়া হৈছে, এই কলহকেইটাৰ ভিতৰত এইটোত আটাইতকৈ বেছি পানী ধৰিব, হয়নে? তাৰপিছত ধৰিব এইটোত, তাৰপিছত এইকেইটাত ধৰিব। 1 নম্বৰত এইটো যিটো আকাৰটো ডাঙৰ, ইয়াত বেছি ধৰিব। তাৰপিছত এইটোতে ধৰিব, তাৰপিছত এইটোতে ধৰিব। এতিয়া কলহত কিমান, এটা গিলাচ দেখুৱাইছে, এগিলাচ পানী, এনেকুৱা কিমান গিলাচ পানী এই কলহটোত ধৰিব পাৰে বুলি তোমালোকক অনুমান কৰিবলৈ কৈছে। তে এই গিলাচটোৱে কমপক্ষেও 30 গিলাচমান পানী ইয়াত ধৰিব মোৰ অনুমানত। আকৌ এটা বটল লোৱা, তাত কিমান পানী ধৰিব পাৰে জুখিবলৈ যত্ন কৰা। এইটো বটল আমি দেখিছোঁৱেই, এইটো বটল আমি কৈছোঁৱেই, এইটো হৈছে 500 ml। এয়া চোৱা, বিছলেৰী 500 লিখা আছে, 500 ml, 500 মিলিলিটাৰ ধৰে। তেনেকৈ ইয়াতকৈ ডাঙৰ ফুল চাইজ বটলটোত 1000 মিলিলিটাৰ ধৰিব। এতিয়া তলৰ কোনটো পাত্ৰত 1 লিটাৰতকৈ কম পানী আৰু কোনটো পাত্ৰত 1 লিটাৰতকৈ বেছি ধৰে অনুমান কৰা। 1 লিটাৰতকৈ কম পানী ধৰা বাচন হ'ল এইটো, আৰু 1 লিটাৰতকৈ বেছি ধৰিব এইটোত। এই দুটাত, এইটোত হয়তো 1.5 লিটাৰমান ধৰিব আৰু এইটোত 2-3 লিটাৰমান ধৰিব। গতিকে আমি কি কৰিম, আৰু এইটোত মুৰামুৰিকৈ 1 লিটাৰ বা 1 লিটাৰতকৈ অলপ কম ধৰিব পাৰে। গতিকে এনেদৰে তোমালোকক অনুমান কৰিবলৈ দিছে, আৰু অনুমানৰ ওপৰতে এই পাঠটোত এইখিনি কাম দিলে। ইয়াত চোৱা, এতিয়া তালিকাখনৰ পৰা উত্তৰ লিখা, আটাইতকৈ বেছি আছে তালিকাৰ পৰা। এয়া চোৱা, তালিকাৰ পৰা, এইটো তথ্য সংগ্ৰহ, এইটো নালাগে দিয়া। তাৰপিছত এইটো চোৱা, জুলীয় বস্তুৰ জোখ লিটাৰ এককত লিখা হয়। এইটো অলৰেডি আমি ক'লোৱেই। জুখিবৰ বাবে 1 লিটাৰ পাত্ৰটো ব্যৱহাৰ কৰা। 1 লিটাৰ পাত্ৰটোৰ যিমানবাৰ পানী ভৰাবা
সিমান লিটাৰ পানী ধৰিব। এতিয়া অনুমান কৰা কোনটো পাত্ৰত কিমান লিটাৰ ধৰিব। এইটো 1 লিটাৰ, ইয়াত কম হিচাপেও 20 লিটাৰমান ধৰিব। আৰু এইটোত 1 লিটাৰ বা তাতকৈ 1 লিটাৰে ধৰিব এইটোত। আৰু এইটোত 5 লিটাৰ ধৰিব। ঠিক তেনেদৰে খ পাত্ৰটোত 2 লিটাৰ গাখীৰ ধৰে। খ কোনটো? এইটো। খ পাত্ৰটোত যিমান ধৰে ক পাত্ৰটোত তাৰ দুগুণ ধৰে। ক পাত্ৰ হ'ল এইটো। যে খ পাত্ৰত যদি 2 লিটাৰ ধৰে, ইয়াত ক পাত্ৰটোত 4 লিটাৰ ধৰিব। ইয়াত 2 লিটাৰ, গতিকে ইয়াত 4 লিটাৰ। এইটোতকৈ এইটো দুগুণ ধৰিব, গতিকে এই দুগুণ মানে 2 দুগুণ 4। তাৰপিছত ক বাল্টি 7 লিটাৰ গাখীৰ ধৰে। ক বাল্টিটোত 7 লিটাৰ গাখীৰ ধৰে। খ বাল্টিত 5 লিটাৰ গাখীৰ ধৰে। ক বাল্টিৰ গাখীৰখিনি গ বাল্টিত ঢালি দিয়া হ'ল। এতিয়া খ বাল্টিৰ গাখীৰখিনিও গ বাল্টিত ঢাকি দিয়া হ'ল। গ বাল্টিটো সম্পূৰ্ণ হৈছে। এতিয়া গ বাল্টিত কিমান গাখীৰ আছে? প্ৰশ্ন এটা দিছে। ক ধৰি লোৱা হৈছে ক এটা বাল্টি, তাত 7 লিটাৰ ধৰে। তো এনেধৰণে আমি চাব পাৰোঁ, এইটো এটা বাল্টি, ধৰি লোৱা এইটো এটা বাল্টি, ক বাল্টি, এইটো ক বাল্টি। ইয়াত কিমান ধৰে বুলি কৈছে? 7 লিটাৰ। ইয়াত ধৰে 7 লিটাৰ। খ বাল্টিত 5 লিটাৰ ধৰে। খ বাল্টিটো সৰু হ'ব কটোতকৈ, কাৰণ ইয়াত 5 লিটাৰহে ধৰে। এতিয়া 5 লিটাৰ, এইটোত ধৰে 5 লিটাৰ। খ ইয়াতে 7 ধৰিলে, ইয়াতে 5 ধৰিলে। এতিয়া এই দুইটা বাল্টিৰ পানী, দুইটা বাল্টিৰ গাখীৰ ঢালি দিলে গ বাল্টিটোত। এইটো গ বাল্টি। এই গ বাল্টিটোত আমাৰ দুইটা বাল্টি পানী ঢালি দিলে, গাখীৰ ঢালি দিলে। ইয়াৰ 7 লিটাৰো ঢালিলে, আকৌ ইয়াৰ 5 লিটাৰো ঢালিলে। তেতিয়াহ'লে ইয়াত কিমান ধৰিছে? 12 লিটাৰ। আৰু ইয়াত সম্পূৰ্ণ হোৱা বুলি কৈছে, তাৰমানে মুখলৈকে হৈ যোৱা বুলি কৈছে। গতিকে এতিয়া গ বাল্টিটোত কিমান ধৰিব? 7 + 5 12 লিটাৰ। 7 + 5 12 লিটাৰ। বুজি পাইছেনে কথাটো? তাৰপিছত এটা ড্ৰামত 100 লিটাৰ পানী ধৰে। 500 লিটাৰ ভৰাবলৈ তেনেকুৱা কিমানটা ড্ৰামৰ প্ৰয়োজন হ'ব? এতিয়া এটা ড্ৰামত 100 লিটাৰ পানী ধৰে। 500 লিটাৰ পানী ভৰাবলৈ তেনেকুৱা কেইটা ড্ৰামৰ প্ৰয়োজন হ'ব? এই অংকটোৰ কাৰণে তোমালোকে 500ক 100ৰে হৰণ কৰা। 1 5 × 5, গতিকে 5টা তেনেকুৱা ড্ৰামৰ প্ৰয়োজন হ'ব। মই ভাবিছোঁ কথাখিনি বুজি পাইছা। তথাপি মই আকৌ এবাৰ কৈ দিছোঁ তোমালোকক যে প্ৰথম কথাটো হৈছে, আমি সদায় জুলীয়া বস্তু জুখিবলৈ আমি কি কৰোঁ? লিটাৰ একক ব্যৱহাৰ কৰোঁ। এতিয়া ইয়াত অনুমান কৰিবলৈ দিছে কোনটো আটাইতকৈ বেছি পানী ধৰিব। এইটো আটাইতকৈ ডাঙৰ। তাৰপিছত এইটোত ধৰিব, এইটোতে, তাৰপিছত এইটোতে। তাৰপিছত অনুমান কৰা কলহটোত কিমান গিলাচ পানী ধৰিব। এই গিলাচটোৱে যদি দিয়ে, কমপক্ষেও 30 গিলাচ পানী ইয়াত ধৰিব। কম হিচাপে, বেছিও ধৰিব পাৰে, অনুমানহে কৰিবলৈ কৈছে। এটা বটল লোৱা আৰু তাত কিমান পানী ধৰিব পাৰে জুখিবলৈ যত্ন কৰা। যে কিমান পানী জুখিব, এইটো আমি লিটাৰৰ এটা মাগ আছে। দোকানবিলাকত মিলিলিটাৰ আৰু লিটাৰৰ কিছুমান এনেকুৱা জোখ থাকে। এনেকুৱা জোখ, এইটো 1 লিটাৰৰ পাত্ৰ। এনেকুৱা সৰু সৰুও থাকে, বিভিন্ন ছাইজৰ থাকে। তেতিয়া তুমি তেনেকুৱা এটা বস্তু লৈ পানীখিনি উলিয়াই লৈ জুখিব লাগিব। বটলৰ 1 বটল পানী ভৰাই লৈ পানীখিনি আকৌ উলিয়াই লিটাৰৰ পাত্ৰ, যিটো জোখাৰ লিটাৰৰ দোকানবিলাকত পোৱা যায়, তালৈ পানীখিনি ঢালি দিব লাগিব। ঢালি আমি আন্দাজ কৰিব, ঢালিলে আমি গম পাই যাম কিমান লিটাৰ পানী ধৰিছে। তাৰপিছত আহিলে
1 লিটাৰৰ পাত্ৰটো ব্যৱহাৰ কৰা, জুখিবৰ বাবে 1 লিটাৰ পাত্ৰ ব্যৱহাৰ কৰা। 1 লিটাৰ পাত্ৰটোৰ যিমানবাৰ পানী ভৰাবা সিমান লিটাৰ পানী ধৰিব। সেইটোৱে এই 1 লিটাৰ পাত্ৰটোৱে যদি ইয়াত 20 বাৰ ধৰোঁ, 20 বাৰ ভৰাওঁ, তেনেহ'লে ইয়াত 20 লিটাৰ পানী। ইয়াত যদি এবাৰেই ভৰাওঁ, ভৰ্তি হৈ যায়, তেতিয়াহ'লে ইয়াত 1 লিটাৰ। ইয়াত যদি 5 বাৰ ভৰাওঁ তো 5 লিটাৰ। এনেদৰে হ'ব। এতিয়া শেষৰ দুটা অংক মই আকৌ এবাৰ কৈছোঁ। ক বাল্টিটোত 7 লিটাৰ গাখীৰ ধৰে, এইটো চোৱা, ক বাল্টি এইটো, ইয়াত ধৰে কিমান? 7 লিটাৰ। এইটো খ বাল্টিটোত ধৰে 5 লিটাৰ। এতিয়া আমাক সুধিছে গ এটা বাল্টি আৰু ল'লোঁ, লৈ আমি এইখিনি গাখীৰো ঢালিলোঁ, এইখিনি গাখীৰো ঢালিলোঁ। এই দুইখিনি গাখীৰ ঢালি দিয়াত এই বাল্টিটো পূৰা হ'ল। তেতিয়াহ'লে কিমান লিটাৰ গাখীৰ ইয়াত ধৰিব? এই দুটা যোগ কৰি দিলে ইয়াত কিমান লিটাৰ ধৰিব ওলাই পৰিব। আৰু শেষৰ প্ৰশ্নটো দিছে এটা ড্ৰামত 100 লিটাৰ পানী ধৰে। 500 লিটাৰ পানী ভৰাবলৈ তেনেকৈ কিমানটা ড্ৰামৰ প্ৰয়োজন হ'ব? 100ৰে 500 হৰণ কৰি দিলে 100 গুণ 100, 100 দুগুণ 200, 103 গুণ 300, 104 গুণ 400, 105 গুণ 500। তাৰমানে 5টা ড্ৰাম আমাক দৰকাৰ হ'ব। এই পাঠটো ইমানেই। গতিকে এই দ্বিতীয় ভিডিঅ'টোত ইমানখিনি কথাই মই তোমালোকক ক'লোঁ। এয়া মাত্ৰ এটা তোমালোকক ধাৰণা দিছে। তাৰপিছত তোমালোকৰ ওপৰলৈ যিমানে ক্লাছ বাঢ়ি গৈ থাকিব সিমানে তোমালোকৰ এই বস্তুটো বহল কৰি গৈ আৰু বহুত কথা তোমালোকক শিকোৱা হ'ব। গতিকে আজি পাঠটো ইমানতে এৰিছোঁ। তোমালোকে নিশ্চয় বুজি পাইছা বুলি মই আশা কৰিছোঁ। পৰীক্ষা তোমালোকৰ হঠাতে আহি যাব, গতিকে তোমালোকে নিয়মীয়াকৈ পঢ়া শুনা কৰিবা, মা দেউতাৰ কথা শুনিবা আৰু স্কুল ক্ষতি নকৰিবা। স্কুললৈ সদায় যাবা খোলা থাকিলে, কাৰণ স্কুলত কিবা নহয় কিবা এটা কথা হ'লেও তোমালোকে শিকিব পাৰা। আজিৰ ভিডিঅ'টো ইমানতে এৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা।